টঙালি বান্ধিবৰ হ'ল ৰাজ্যৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা। আহিলে আহিলে হিমন্ত বিজয় সংকল্প যাত্ৰাৰ মাজে মাজে বিভিন্ন পৰিৱেশ। অসমে সপোন দেখিছে ক'ৰবাত যদি কোলাত তুলি লৈছে কণমানিক, আন ক'ৰবাত অশীতিপৰ আইতাৰ হাতৰ পৰা লৈছে আশীৰ্বাদ। বৃহস্পতিবাৰে মঙলদৈত বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলদৈত ভাগ লৈছিল বিজয় সংকল্প যাত্ৰা। এই যাত্ৰাৰ সময়ছোৱাত যথেষ্ট ভিৰৰ মাজত দেখিবলৈ পোৱা গৈছিল এক বিশেষ দৃশ্য। এজন অনুৰাগীলৈ আগবঢ়াই দিয়াৰ অনুৰূপ ঘটনা ঘটিছিল মঙলদৈৰ সেই বিজয় সংকল্প যাত্ৰা। যাত্ৰাৰ মাজতে মঙলদৈৰ এইগৰাকী ভৃংগৰাজ ৰাভাই কিবা এটা দিয়ক বুলি অনুৰোধ কৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত পিন্ধি থকা ঘড়ীটো খুলি আগবঢ়াই দিছিল ভৃংগৰাজ ৰাভালৈ। হিমন্ত আহিলে ওলাই আহ অসমীয়া হঠাৎ মই মামাক কৈ পালোঁ, মামা আপুনি সকলোকে বস্তু দিয়ে, ভাগিনবোৰক বস্তু দিয়ে, আজি আপুনি মংগলদৈত আহিছে যিহেতু আজি মোক এটা কিবা দি যাওক নিজৰ ভাগিন বুলি। তেতিয়া মামাই ক'লে যে কি দিম, আজি মই বৰ্তমান লগত একো লৈ অহা নাই, তই ঘড়ীটোকে ল। ওলাই আহ অসমীয়া ভৃংগৰাজ ৰাভাই ঘড়ী লাভ কৰি আনন্দত আত্মহাৰা হৈ সেই ঘড়ী লৈ উভতি গৈছিল ঘৰলৈ। ঘৰতে দুখনমান ফটো তুলিলে এইদৰে। মামা কিন্তু মুখ্যমন্ত্ৰীৰ খালী হাতখন দেখি হেনো মন ভাল নালাগিল ভৃংগৰাজ ৰাভাৰ। সেয়ে পুনৰ ঘৰৰ পৰা উভতি আহি সসন্মানে ঘড়ীটো উভতাই দিলে ভৃংগৰাজে। আনন্দত আত্মহাৰা হৈ মই তোতালৈকে ঘৰত আহিলোঁ আৰু ঘৰত আহিয়ে মই নিজৰ লগ বন্ধুবোৰক ফোন কৰি কৈছোঁ কি মামাই মোক এটা ঘড়ী দিলে, তহঁতে যদি চাব বিচাৰ আহি যা, তেনেকৈ ক'লোঁ। তাৰপিছত ঘড়ীটোৰ লগত ফটো তুলিলোঁ আৰু ভিডিঅ' বনালোঁ। আহিলে আহিলে মামা আহিলে টঙালি বান্ধিবৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৃংগৰাজৰ এনে কাৰ্যক প্ৰশংসা কৰিলে আহিলে আহিলে হিমন্ত আৰু একে সময়তে এখন গামোচাও পিন্ধাই জ্ঞাপন কৰিলে ধন্যবাদ। পিছে আকাশ চুবলৈ বান্ধিল বান্ধিল টঙালি বান্ধিল আকৌ আহিল মামা। সেই গামোচালৈ এতিয়া আনন্দত আত্মহাৰা ভৃংগৰাজ ৰাভা। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ মোৰ সেই মুহূৰ্তটো দেখি খুব বেয়া লাগিল যে মোৰ কাৰণে মামাৰ হাতখন খালী হৈ আছে, যিহেতুকে সকলোৱে মামাক গামোচা দি আছে, কোনোবাই কিতাপ দিছে, শৰাই দিছে, কিন্তু মই তাৰ বিপৰীতহে কৰিলোঁ। মই মামাক কিবা দিয়াৰ ভিতৰকে মই মামাৰ পৰা ঘড়ীটো ল'লোহে। গতিকে মই যদি আকৌ মামাক সেই ঘড়ীটো উভতাই দিব পাৰোঁ তেন্তে মামাক খুব ভাল পাব। তো কথামতে কাম হ'ল আৰু মই মামাক ওচৰত গৈ মই মামাক ক'লোঁ, মামা আপুনি মোৰ কথাত বেয়া নাপাব, মই আপোনাৰ ঘড়ীটো আকৌবাৰ উভতাই দিব আহিছোঁ। সেইখিনি কোৱাৰ পিছত মামাই মোক এখন গামোচা দি দিলে। তাৰপিছত মই আকৌ ঘৰত উভতি আহিলোঁ। আহিলে আহিলে মামা আহিলে টঙালি বান্ধিবৰ হ'ল মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা, জন আশীৰ্বাদ যাত্ৰাত এনেবোৰ দৃশ্য সুলভ হৈ পৰিছে। হিমন্ত আহিলে ওলাই আহ অসমীয়া নতুন অসমে সপোন দেখিছে আকাশ চুবলৈ বান্ধিল বান্ধিল টঙালি বান্ধিল। অনুৰাগীৰ মৰমৰ আঁচোৰ লৈ মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্পৰে আগবাঢ়িছে অনিৰুদ্ধ গতিৰে। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চেকুৰিবই লাগিব জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ, লাচিতৰ হৈ আমি যুঁজিবই লাগিব।